Good morning students. Lakshya Computer Training Institute ফালৰ পৰা আজি আমি তোমালোকৰ কাৰণে আৰু এটা ইন্টাৰেষ্টিং ভিডিও লৈ আহিছো আৰু এই ভিডিওত আমি শিকিম কেনেকৈ পাৱাৰপইণ্টত এটা ইন্টাৰেষ্টিং স্লাইড বনাব পৰা যায় আৰু প্লিজ মোৰ আগৰ যোনবিলাক পাৱাৰপইণ্টৰ ভিডিওছ আছে হেবিলাকো চোৱা হেবিলাকো খুব ইন্টাৰেষ্টিং হয় আজিৰ যোনটো কৰি আছো হেতুও বহুত ইন্টাৰেষ্টিং ঠিক আছে তো বলা আৰম্ভ কৰো তো ফার্স্ট আমি কি কৰিম আমি আমাৰ পাৱাৰপইণ্ট ওপেন কৰিলো আমাৰ পাৱাৰপইণ্ট ওপেন কৰাৰ পিছত এটো আমাৰ পাৱাৰপইণ্ট আহি গল ডিফল্ট এটা লেআউট আছে এটুক আমি গুছাই দিও ইয়াৰ পৰা আমি গুছাই দিলো গুছাই দিয়াৰ পিছত ফার্স্ট ইয়াৰ ব্যাকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিবৰ কাৰণে ৰাইট ক্লিক কৰিবা ফৰমেট ব্যাকগ্ৰাউণ্ড আছে ফৰমেট ব্যাকগ্ৰাউণ্ডত যোৱাৰ পিছত গাৰ্ডিয়ানত ক্লিক কৰিবা গাৰ্ডিয়ানত ক্লিক কৰাৰ পিছত প্ৰিসেট গাৰ্ডিয়ান আছে ইয়াৰ পৰা তুমি সিলেক্ট কৰিবা এটো টপ স্পটলাইট এটো সিলেক্ট কৰি লবা কৰাৰ পিছত ইয়াত একো চেঞ্জেস এতিয়া নকৰো এতিয়া আমি যাম ইনসাৰ্টত যোৱাৰ পিছত শেপত যাম শেপত আমি এটো যে আছে ৰেক্টেংগল টপ কৰ্নাৰ ৰাউন্ডেড এটো লৈ লবা এটো লোৱাৰ পিছত তুমি এনেকে এটা শেপ বনাই লবা আৰু এটো ঘুৰাই দিবা ঘুৰুৱাৰ আগত এই যে পইণ্ট আছে তোমাৰ yellow কালাৰৰ যে পইণ্টটো আছে এটো দি তুমি এনেকে ৰাউন্ডেড কৰি লবা ওপৰৰ কৰ্নাৰটো আৰু এনেকে মুভ কৰি দিবা মুভ কৰাৰ পিছত এফালে লৈ আনিলা আৰু অলপ ডাঙৰ কৰি ললা মানে তোমাৰ হিচাপে তুমি সেট কৰি লবা সাইজটো সেট কৰি লবা তাকি আমি খুব ধুনিয়াকে এই বস্তুটো দেখাব পাৰো সবকে ঠিক আছে তো এটো আমাৰ মোটামুটি এটো সাইজতে থাকিব তাৰ পিছত এতিয়া আমি কি কৰিম এটো আমি মোটামুটি আমাৰ এই এৰিয়াত হাফ অফ দা এৰিয়া কভাৰ হৈ গল এতিয়া এটো সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত গাৰ্ডিয়ানত যাবা গাৰ্ডিয়ানত যোৱাৰ পিছত এইবিলাক যে আছে একো চেঞ্জ কৰিব নালাগে ৰেডিয়েল থাকিব এইবিলাক একো চেঞ্জ নকৰিবা জাস্ট তোমালোকে কি কৰিবা এতিয়া এটো সিলেক্ট কৰিবা এটো সিলেক্ট কৰাৰ পিছত তোমালোকে ইয়াত যাবা আৰু এটো হোৱাইট কৰি দিবা আৰু এটো সিলেক্ট কৰিবা এটো তুমি হোৱাইট কৰি দিবা আৰু মাজৰটো আছে এটো তুমি কৰি দিবা গ্ৰে ইয়াত গ্ৰে কালাৰ আছে তুমি গ্ৰে কালাৰ লৈ লবা গ্ৰে কালাৰ লোৱাৰ পিছত এটো তুমি অলপ সেট কৰিবা এনেকে এফালে লৈ আনিলা আৰু এটো অলপ মুভ কৰি এফালে লৈ আনিলা ঠিক আছে তো এনেকে কৰিবা যে খুব ধুনিয়াকে বুজা যায় বস্তুটো এনেকে আমি কৰি আছো আৰু এটো অলপ মুভ কৰি দিব পাৰা এনেকে তুমি দেখাব পাৰা ইয়া এটো এফালে লৈ আনিলা হালকা এনেকে তো আমাৰ এটো যে আছে খুব ধুনিয়াকে সেট হৈ গল ঠিক আছে এবাৰ আমাৰ সেট হোৱাৰ পিছত আমি এটো আৰু অলপ মুভ কৰি লব পাৰো জাস্ট এনেকে আৰু এটো আমাৰ বাস লাইট থাকিব ঠিক আছে তো আমি মোটামুটি এটো এটা ডিজাইন ইয়াত আমি এটা কৰিলো এটো তোমাৰ হিচাপে হ'ব তুমি জেনেকা ডিজাইন দিবা তেনেকে এটো সেট হৈ যাব ওকে তো আমি এই ডিজাইনটো কৰি ললো এই ডিজাইনটো কৰাৰ পিছত এটো সিলেক্ট কৰিবা ইয়াত আউটলাইন শেপ আউটলাইন এটো তুমি নো কৰি দিবা নো আউটলাইন আমাৰ আউটলাইন না লাগে এটো কৰাৰ পিছত আমি যাম ইনসাৰ্টত যোৱাৰ পিছত শেপ আছে শেপত আমি এবাৰ লৈ লম এটো ৰাইট ট্ৰায়াঙ্গল লোৱাৰ পিছত এনেকে তুমি এটো বনাবা এনেকে বনাৰ পিছত এটো এনেকে মুভ ঘুৰাই দিবা এনেকে যেতিয়া তুমি এটো ঘুৰাই দিবা আৰু এটো লাহেকে ওপৰৰ ফালে ইয়াত লৈ আনিলা আৰু এটো হৰু কৰি দিবা হৰু কৰাৰ পিছত ইয়াৰো যোনটো শেপ আছে মানে আউটলাইনটো গুছাই দিবা আউটলাইনটো গুছাই দিয়াৰ পিছত এটো আমি এনেকে কৰাৰ পিছত অলপ ডাঙৰ কৰিব পাৰো আৰু অলপ ডাঙৰ কৰি লওঁ আৰু তাৰ পিছত তোমালোকে গাৰ্ডিয়ান সিলেক্ট কৰিবা গাৰ্ডিয়ান সিলেক্ট কৰাৰ পিছত ইয়াত আমি কি কৰিম এই মাজৰটো সিলেক্ট কৰি এটো ডিলিট কৰি দিবা ডিলিট কৰাৰ পিছত বাদবাকি আমাৰ সব ঠিকে থাকিব এটো এফালে লৈ আনাৰ পিছত ইয়াৰ কালাৰ তুমি কৰি দিবা ব্ল্যাক আৰু ইয়াৰ কালাৰ কৰি দিবা এটো আমাৰ হোৱাইটে থাকিব আৰু এটো এনেকে তুমি যদি মুভ কৰি দিয়া ঠিক আছে এনেকে মুভ কৰি দিয়া তো চাব পাৰা এটো এই ধৰণৰ তোমাৰ এটা ডিজাইন আহি গৈছে এই ডিজাইনটো আহাৰ পিছত তুমি নিজৰ হিচাপে সেট কৰি লবা এটো সেট কৰাৰ পিছত তুমি তলত যাবা আৰু এটো ট্ৰান্সপাৰেন্সি 100 কৰি দিবা ট্ৰান্সপাৰেন্সি যেতিয়া 100 হৈ যাব 100 হোৱাৰ পিছত তুমি কি কৰিবা ইয়াত যাবা ইয়াতো আউটলাইন আমাৰ হ'ব আউটলাইন কৰি দিলো আৰু তাৰ পিছত তুমি যাবাগে ইয়াত ক্লিক কৰিবা এফেক্টছত যাবা আৰু ইয়াত সফট এজত যাবা আৰু ইয়াৰ পৰা তুমি সিলেক্ট কৰিবা এই লাষ্টৰটো 10 পইণ্টস এটো সিলেক্ট কৰি লবা তো এটো চাব পাৰা এটা শ্যাডোৰ নিচিনা আহি আছে তো এটো আমি আমাৰ ইয়াত সেট কৰি লম ঠিক আছে
আৰু এবাৰ আমি ট্ৰান্সপেৰেন্সিটো বেছি দি দিছো এই ট্ৰান্সপেৰেন্সিটো চাও আমি যদি কমাব পাৰো যদি আমাৰ এটো দেখাত অলপ ভাল লাগে তো এটো 100% কোনো অসুবিধা নাই ঠিক আছে আৰু সফট এজত যাও সফট এজত যোৱাৰ পিছত আমি এটো সিলেক্ট কৰিছো বিভিন্ন আছে আৰু বিভিন্ন ধৰণৰ ইয়াত তুমি চাব পাৰা এটো 0.5 সিলেক্ট কৰা হৈছে ঠিক আছে ইয়াৰ পৰা এডজাস্ট কৰিব পাৰিবা কম বেছি কৰিব পাৰিবা এনেকে তো আমি হালকা লাইট এনেকে কৰি দিও 5 পইণ্টে দি দিও এটো আমাৰ হৈ গল আৰু আমি এটোৰ লগত এডজাস্ট কৰিম ইয়াৰ লগত এডজাস্ট কৰি দিম ঠিক আছে ইয়াৰ শ্যাডোটো যে আছে মানে ইয়াৰ আমি এটা শ্যাডো বনাই আছো তো এটাৰ কাৰণে আমি এটো ইউজ কৰিছো যদি এটো 10 পইণ্ট লাগে তো আমি 10 পইণ্টও দিব পাৰিম তো এনেকে আমাৰ এটো 10 পইণ্ট আমি অলপ বাস এটো ঠিক আছে 7 পইণ্ট ইজ ইনাফ আৰু এটো আমি ইয়াত সেট কৰি দিলো ওচৰতে ইয়াতে এটো আমি সেট কৰি দিছো ওকে তো ইয়াত আৰু যদি কিবা কাৰণে ইয়াত আমি কালাৰ দিব পাৰো বিভিন্ন তো আমি ইয়াত এটা কাম কৰো এটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আমি আউটলাইনটো এই ধৰণৰ কালাৰ দি দিও হোৱাইট ঠিক আছে ব্যাকগ্ৰাউণ্ড ডাৰ্ক আছে অলপ তো এটো দি দিলো ইয়াৰ পিছত আমি কি কৰিম এই দুটা যেতিয়া হৈ যাব আমাৰ এই দুটা যেতিয়া হৈ যাব তাৰ পিছত আমি কি কৰিম এতিয়া ইয়াত আমি এটা সার্কেল দিম সার্কেল দিয়াৰ আগত আমি ইয়াত ডুপ্লিকেট বনাম তো ডুপ্লিকেট বনাবৰ কাৰণে তুমি এনেকে সিলেক্ট কৰিবা আচ্ছা আমি সার্কেলটো বনাই লও একেবাৰে গুটেইবিলাক আমি সেট কৰি লম তো ইয়াৰ পৰা আকৌ আমি শেপত যাম ইনসাৰ্টৰ পৰা লৈ যাব পৰা ইনসাৰ্টত ইয়াত শেপ আছে শেপ লৈ লোৱা আৰু এটা শেপ তুমি ৰেডি কৰি দিয়া শেপটো ৰেডি কৰাৰ পিছত ইয়াত এনেকে দি দিলা আৰু এই শেপত তুমি ইফেক্টস দিব পাৰা শ্যাডো দিব পাৰা ঠিক আছে রিফ্লেকশন দিব পাৰা এই ধৰণৰ বিভিন্ন স্টাইল আছে তো আমি ইয়াৰ পৰা এই শ্যাডোটো মানে ইনাৰ দিব পাৰো তো আমি ভাবিছো ইনাৰ দি দিম এটো হৈ গল এতিয়া আমাৰ মোটামুটি কাম হৈ গৈছে এতিয়া আমি খালি ইয়াত এটা টেক্সট দিব লাগিব তো ইয়াত মই যে কোনো এটা টেক্সট ইয়াত লিখিব কাৰণে কি কৰিম এতিয়া আমি ওয়ার্ড আর্ট সিলেক্ট কৰিম ওয়ার্ড আর্ট সিলেক্ট কৰাৰ পিছত এটো সিলেক্ট কৰিবা আৰু ইয়াত 1 দি দিবা 1 দিয়াৰ পিছত এটো মুভ কৰিবা এটো এনেকে মুভ কৰি এনেকে লৈ আনিবা ইয়াত ঠিক আছে এটো 1 দি দিলা আৰু এটা আমি ইন টেক্সট বক্স লৈ ললো টেক্সট বক্স লোৱাৰ পিছত ইয়াত তুমি যি লিখিব পাৰা ঠিক আছে তো ইয়াত মই লিখি দিলো গুড মৰ্নিং হেল্লো স্টুডেন্টস এনেকে মই লিখি দিলো ঠিক আছে তো এটো লিখাৰ পিছত এটো এনেকে ডাঙৰ কৰি যিমান মোৰ দৰকাৰ মই হিচাপে ইয়াত সেট কৰি দিলো এতিয়া মোৰ এটো হৈ গল এতিয়া মই এই পুৰা গুটেটো সিলেক্ট কৰি লম সিলেক্ট কৰাৰ পিছত এটুক মই গ্ৰুপিং কৰি দিম ফৰ শেপ ফৰমেটত যাম ইয়াত তুমি চাব পাৰা গ্ৰুপ আছে গ্ৰুপিং কৰি দিলো গ্ৰুপ কৰাৰ পিছত কন্ট্ৰোল সি কন্ট্ৰোল ভি প্ৰেছ কৰিম ইয়াত ডুপ্লিকেট আহি গল তো এটো আমাৰ ইয়াত দি দিম ঠিক আছে ইয়াত দি দিলা সেম এতিয়া আমি কি কৰিম এটো এডজাস্ট কৰি লবা সমান হ'ব লাগে এতিয়া আকৌ আমি কন্ট্ৰোল সি কন্ট্ৰোল ভি এতিয়া আমি এটো সিলেক্ট কৰিলো কন্ট্ৰোল সি কন্ট্ৰোল ভি প্ৰেছ কৰিলো এটো আমাৰ কপি হৈ গল আৰু পেস্টও হৈ গল এতিয়া আমি এটো রোটেট কৰি দিম এনেকে ঠিক আছে তো আমি কমপ্লিটলি কি কৰিম এনেকে উল্টা কৰি দিম এটো এতিয়া চাব পাৰা তুমি আমি এটো উল্টা কৰি দিছো ফ্লিপ হৰিজন্টাল এতিয়া আমি এটো মুভ কৰি দিম এনেকে মুভ কৰাৰ পিছত ইয়াত সেট কৰি দিম এনেকে ঠিক আছে এনেকে সেট কৰি দিলো তেনেকে আকৌ এটো কন্ট্ৰোল সি কন্ট্ৰোল ভি প্ৰেছ কৰিলো ইয়াত ডুপ্লিকেট হৈ গল এটো আমি তলত ইয়াত দি দিলো এতিয়া এটো মাজত আনিম এই গুটেবিলাক বস্তু মাজত আনিবৰ কাৰণে এনেকে সিলেক্ট কৰি কিনে তোমালোকে রাইট এরো টু প্রেস করিবা তেতিয়া হলে চাবা গুটেই বিলাক আমাৰ মাজত আনাৰ কাৰণে আমি এটো সেট কৰি আছো লেফট এরো আৰু রাইট এরো দি কিনে আমি এটো সেট কৰি দিলো এতিয়া এটো আমাৰ মাজত আহি গৈছে এতিয়া এই নাম্বাৰ বিলাক আমি চেঞ্জ কৰি দিও এটো 2 কৰি দিলো এটো আমি কৰি দিও 3 এটো আমি কৰি দিও 4 ওকে তো ইয়াত শ্যাডো এতিয়া আমি গুটেই বিলাক এটো যে আছে ইয়াত আমি শ্যাডো দিব বিচাৰিছিলো তো আমি এই শেপত এই সার্কেলত এই শেপত আমি শ্যাডো দিব বিচাৰিছিলো ইয়াত যাম আৰু ইয়াৰ পৰা এটো শ্যাডো দি দিবা সিলেক্ট হোৱাৰ পিছত শেপত যাবা শ্যাডোত যাবা আৰু এটো এইফালে দি দিবা ঠিক আছে তো এনেকে আমি কি কৰিম এই শ্যাডো বিলাক দি দিম এটো দি দিলো আকৌ এটো সিলেক্ট কৰিম আকৌ ইয়াত যাম আকৌ শ্যাডোত যাম শ্যাডোত আৰু এনেকে তুমি শ্যাডো দি দিবা এটো সিলেক্ট কৰা সার্কেল টু সিলেক্ট কৰিবা শেপৰ সার্কেল টু সিলেক্ট কৰিবা ইয়াত যাবা ইয়াৰ পৰা তুমি কি কৰিবা এই শ্যাডোটো ইনাৰ শ্যাডোটো দি দিবা তো এই গুটেইবিলাক হৈ গল এতিয়া ইয়াত ডুপ্লিকেট বনাবা রাইট ক্লিক কৰিবা ইয়াত ডুপ্লিকেট বনাই দিলা ডুপ্লিকেট বনাই দিয়াৰ পিছত কি কৰিবা
প্ৰথমটো সিলেক্ট কৰিবা প্ৰথম স্লাইডটো সিলেক্ট কৰাৰ পিছত এতিয়া আমি এটো ক্লোজ কৰি দিম আৰু এটো হৰু কৰি দিম ইয়াৰ পৰা আমি এটো এনেকে হৰু কৰি দিম এতিয়া আমি এটো গ্ৰুপিংটো আছে আমাৰ অলৰেডি আমাৰ গ্ৰুপিং আছে আমি জাস্ট এটো মুভ কৰি বাহিৰত উলাই দিম এটো মুভ কৰি আমি বাহিৰত উলাই দিম ঠিক আছে এটো মুভ কৰি বাহিৰত উলাই দিলো এটো মুভ কৰি বাহিৰত উলাই দিলো আৰু এটো মুভ কৰি বাহিৰত উলাই দিলো এই গুটে বিলাক বাহিৰত উলাই দিয়াৰ পিছত আমি এই সেকেন্ডটো সিলেক্ট কৰিম এতিয়া ইয়াত ট্ৰানজিশন আছে ট্ৰানজিশনত যোৱাৰ পিছত এটো মৰ্ফ আছে এটো সিলেক্ট কৰি দিম তো এনেকে আহি যাব ঠিক আছে সেকেন্ড স্লাইডত দিব লাগিব এতিয়া তুমি এটো স্লাইড শট গৈ কিনে ফ্ৰম বিগিনিং কৰা আৰু জাস্ট তুমি এবাৰ ক্লিক কৰা তো তুমি চাব পাৰা কি দুনিয়াকে এই আমাৰ স্লাইডটো আহি গৈছে তো এটো এটা নতুন ডিজাইন নতুন টেকনিক ইন্টারেস্টিং স্লাইড তোমালোকে এটো ঘৰত বনাই চাব পাৰা তো আশা কৰো যদি তোমালোকে এটো ভাল পাইছা প্লিজ আমাৰ চেনেলক লাইক কৰা শেয়াৰ কৰা আৰু সাবস্ক্ৰাইব কৰা থ্যাংক ইউ